নিৰ্বাচনৰ আগেয়ে পঞ্চায়তে বিজেপিৰ বিজয় উৎসৱ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ জয়যাত্ৰা আৰম্ভ পদুম ফুলিল 14টা জিলা পৰিষদত এশ 66টি গাঁও পঞ্চায়তো বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ জয় বহু পঞ্চায়তত বিৰোধীয়ে মনোনয়ন দাখিল নকৰা আৰু মনোনয়ন বাতিল হোৱাৰ সুবাদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যাত্ৰা আৰম্ভ কৰিছে বিজেপি দলৰ এই ভাল খবৰত উৎফুল্লিত সভাপতি দিলীপ শইকীয়া এতিয়ালৈকে আমি যোৱা নিশালৈকে যেটো হিচাপ আহিছিল 14খন আসনত ভাৰতীয় জনতা পাৰ্টিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিলা পৰিষদত নিৰ্বাচিত হৈছে এখন আসনত অসম গণ পৰিষদ দল নিৰ্বাচিত হৈছে অৰ্থাৎ 15খন আসনত যোৱা নিশালৈকে আমি নিৰ্বাচিত হৈছো জিলা পৰিষদৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য 2197 তাৰে ভিতৰত বিজেপিয়ে খেলিছে 1650 বাকিখিনি খেলিছে অগপ আৰু আমাৰ মিত্ৰ দলসকলে গতিকে আমি 1685 ৰ ভিতৰত 166খন আসন 166 আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছো আৰু দুখন ৰাভা হাছুং স্বায়ত্তশাসিত পৰিষদৰ দুখন আসন যদি যোগ কৰোঁ 168 আমাৰ সৰ্বমুঠ এপি মেম্বাৰ আনকনটেষ্টেড যি আমি উইন কৰিলো বিজেপিৰ লগতে মিত্ৰ দল এজিপিলৈ আহিল ভাল খবৰ এটা জিলা পৰিষদ 14টা আঞ্চলিক পঞ্চায়তত অগপৰ জয় গতে তেওঁলোকৰ এতিয়া 40 গৰাকী ৱাৰ্ড মেম্বাৰৰ 40 গৰাকী আমি পছন্দ কৰা প্ৰাৰ্থী আসলতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে হৈ গল ইতিমধ্যে স্কুটিনিত এই কথাটো আহিছে আৰু তাৰ পিছত আমাৰ 4 গৰাকী যি আঞ্চলিক পঞ্চায়তৰ সদস্য এই 4 মাজত 4 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যই বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোক আমাৰ দলৰ পৰা প্ৰাৰ্থী আছিল জয়ী হৈছে নদুৱাৰ সমষ্টিত নিশা এপৰলৈকে চলিল বিজয় উৎসৱ বিনা প্ৰতিদ্বন্দ্বিতাৰে 4টা জিলা পৰিষদ আৰু 40খন গাঁও পঞ্চায়তত বিজেপিয়ে সমৰ্থন কৰা প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰিছে বিহুৰ বতৰ গতিকে বিহু গাই নাচি বাগি বিজয় উল্লাস বিজেপিৰ বিধায়ক প্ৰত্ন হাজৰিকাৰ মতে বিজেপিৰ ভাল খবৰ আৰু আহিব হয়তো কালিলে আৰু ভাল খবৰ কিছুমান আমালে আহিব যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে তেওঁলোকে কংগ্ৰেছ দলৰ যেহেতু আশা নাই দেখিছে যে কংগ্ৰেছ দলৰ কোনো ভৱিষ্যত নাই সেইকাৰণে তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি প্ৰতিদ্বন্দ্বিতাও উদ্যোগ কৰিবলৈ আমাৰ দলত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে গতিকে সেইটো আমি চাই চিতি ল'ম দলৰ আমি উদ্যতম কৰ্তৃপক্ষৰ লগত সেই কথাখিনি আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম বিনা প্ৰতিদ্বন্দ্বিতাৰে এই সফলতা লাভ কৰাৰ পিছত বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য নিৰ্বাচনক লৈ অকণো চিৰিয়াছনেছ নাই কংগ্ৰেছৰ ব্যুৰ ৰিপৰ্ট DY365